কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আগমনৰ মাজতে প্ৰতিবাদত উত্তাল গোলাঘাটৰ সীমান্তৱৰ্তী দৈয়াং অঞ্চল ভূমিপত্ৰ প্ৰদান আৰু অসম নাগালেণ্ডৰ সীমা সমস্যা সমাধানৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে শতাধিক কৃষকে বিছপাম মেৰাপানী ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত চহৰৰ মাজেৰে উলিওৱা হয় প্ৰতিবাদী সমদল মেৰাপানী আৰক্ষী থানাৰ সন্মুখত এখন প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে প্ৰতিবাদকাৰীসকলে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়াৰ লগতে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক ক্ষীৰোদ কুমাৰ দাস দৈয়াংবাসীক ভূমিপত্ৰ প্ৰদানৰ ক্ষেত্ৰত স্থানীয় বিধায়ক তথা বিত্তমন্ত্ৰী অজন্তা নেওগে তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীয়ে ভূমিপত্ৰ নোপোৱা পৰ্যন্ত দৈয়াংবাসীৰ গণতান্ত্ৰিক আন্দোলন অব্যাহত থাকিব বুলি উশংকাৰ প্ৰতিবাদকাৰীৰ মন্ত্ৰী অমিত শাহ ডাঙৰীয়া অসমলৈ আহিছে আজিৰ দিনটোতে আমি দৈয়াঙৰ কৃষক ৰাইজ আমি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে যে আমি জীৱনৰ নিৰাপত্তা বিচাৰি আমাৰ ভূমি আমাৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে আপোনালোকে চাওক যে অমিত শাহ ডাঙৰীয়া বৰজাৰ বিমানবন্দৰৰ পৰা নিশ্চিত নিৰাপত্তাৰে সাইৰেন বজাই অসমৰ ভূমিত আহি কেইটামান বিল্ডিঙৰ তেওঁলোকে ফিটা কাটিব ৰঙা নীলা লাইট লগাই জাক জমকতাৰে সেই বিল্ডিং কেইটাৰ উন্মোচন কৰিব লাইট কেমেৰা একশ্যন ফটো মাৰিব ফটো মাৰি ফেচবুকত দি মিডিয়াত দি তেওঁলোকে সফলতাৰ জয়গান গাব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব যে মই সফল মুখ্যমন্ত্ৰী কেনেকৈ সফল যে অসমৰ কেইটামান সংগঠনৰ কেইগৰাকীমান প্ৰতিনিধিক দিল্লীলৈ মাতি নি চাহ মিঠাই খুৱাই তেওঁ ফুলজাৰি মাৰিব যে অসমৰ জাতীয় সমস্যা আমি সমাধান কৰিলোঁ সেয়াই তেওঁলোকৰ উন্নয়ন আৰু সফলতাৰ নমুনা তাৰ বিপৰীতে কিন্তু আজিৰ দিনটোত আমি সীমান্তবাসী ৰাইজ নিৰাপত্তা বিচাৰি ৰাজপথলৈ ওলাই আহিছোঁ কিয় যে আমাৰ ককা দেউতাহঁতে জংঘল কাটি খেতি মাটি প্ৰস্তুত কৰা মাটিত এতিয়া নগাই আগ্ৰাসন চলাইছে আমাৰ মাটিত তেওঁলোকে ধান কাটি নিবলৈ আহে আমাৰ মাটিত তেওঁলোকে পাম অইলৰ খেতি কৰিবলৈ কাঢ়ি লয় সেই সময়ত অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ নিৰ্বিকাৰ নীৰৱ আমাৰ গোলাঘাট সমষ্টিক প্ৰতিনিধিত্ব কৰা অজন্তা নেওগ ডাঙৰীয়া আমি আজি অসমৰ বিত্তমন্ত্ৰী গোলাঘাট জিলা অসমৰ গোলাঘাটৰ বিধায়ক আজি কৃষিমন্ত্ৰী সেই মুহূৰ্তত গোলাঘাট সমষ্টিৰ মানুহ আজি কৃষক ৰাইজ আজি আৰ্তনাদ কৰিছে যে আমাৰ ঘৰত আহি আমাৰ যুৱতীক আমাৰ ছোৱালীক আহি নগাই ৰেপ কৰি অনায়াসে নাগালেণ্ডৰ মাটিলৈ সোমাই গৈছে মেৰাপানী থানাত গোচৰ দিয়াৰ পিছতো সেই দৰ্শনকাৰী আজি 6টা মাহে গ্ৰেপ্তাৰ নহয় আজি চৰাই মৰাৰ চলেৰে এয়াৰগান লৈ আহি অসমৰ কৃষক ৰাইজৰ ঘৰত আহি আক্ৰমণ চলায় পুলিচক মাতিলে পুলিচ 2 ঘণ্টা দেৰিকৈ যায় বৰ্ডাৰ মেজিষ্ট্ৰেট সময়ত আহি নাপায়হি গোলাঘাটৰ ডিচিয়ে ডাঙৰ ডাঙৰ ডাইলগ মাৰি ট্ৰান্সফাৰ হৈ গুচি যায় তাৰপিছতে জীৱনৰ নিৰাপত্তাহীনতাত ভুগি আজি আমি ৰাজপথলৈ ওলাই আহিছোঁ এতিয়া গৃহমন্ত্ৰী ক'ত এতিয়া অসমৰ মুখ্যমন্ত্ৰী ক'ত এতিয়া অজন্তা নেওগ ক'ত অতুল বৰা ক'ত গোলাঘাটৰ ডিচি ক'ত সেই প্ৰশ্ন আমাৰ